Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 19th and 28th of March 2026. So the first topic is about neighborhood diplomacy and its West Asia challenges. ভাৰতৰ যোনটো ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আছে সেই ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি বা যিটো আমাৰ নেইবাৰহুড ফাৰ্ষ্ট পলিচি আছে সেইটো আৰু যি ৱেষ্ট এছিয়া বৰ্তমান সময়ত যি পশ্চিম এছিয়াত সংঘাতৰ সৃষ্টি হৈছে সেই তাৰ ৰিলেটেড এটা আচলতে আৰ্টিকেল আহিছিলে কাৰণ এটা নিউজ আহিছিলে দ্য সিংকিং অফ দ্য ইৰানিয়ান ৱাৰশ্বিপ আইৰিছ ডেনা বাই দ্য US in the Indian Ocean has brought the West Asia conflict to South Asia's doorstep. আমাৰ ভাৰত মহাসাগৰত এখন ইৰাণৰ এখন শিপ আছিলে ৱাৰশ্বিপ আছিলে IRIS আইৰিছ ডেনা বুলি সেইখন ইৰাণে অলৰেডি USA কি কৰিছে ডেষ্ট্ৰয় কৰিছে মানে ডুবি গ'ল সেইখন ঠিক আছে ক'ত হৈছে এইটো ইম্পৰ্টেণ্ট হয় আমাৰ সাউথ ইষ্ট এছিয়াত হৈছে ন চ' ইণ্ডিয়ান অ'চেনত হৈছে চ' ইণ্ডিয়ান অ'চেন ক'ত আছে আমাৰ সাউথ ইষ্ট এছিয়াৰ তলৰ ফালে আছে চ' যিহেতু এইটো আমাৰ অঞ্চল হয় তো ৱেষ্ট এছিয়াৰ কনফ্লিক্টটো আচলতে কি হৈছে আমাৰ দক্ষিণ এছিয়ালৈকে ইয়াৰ যি সম্প্ৰসাৰিত বা ইয়াৰ ইম্পেক্ট দেখা পোৱা গৈছে ই কি কৰিছে ইয়াৰ জৰিয়তে গোটেই ৰিজনেল ট্ৰেড যোনটো আছে আমাৰ যোনটো আঞ্চলিক বাণিজ্য আছে কাৰণ ইণ্ডিয়ান অ'চেনত আমাৰ বিভিন্ন কাণ্ট্ৰিজৰ মাজত কি হয় ট্ৰেড হয় ঠিক আছে বাণিজ্য হয় গতিকে আমাৰ এই অঞ্চলত যেতিয়া ৱেষ্ট এছিয়াত হৈ থকা সংঘাতৰ ইয়াৰ প্ৰভাৱ পৰিব তেতিয়াহ'লে আমাৰ আঞ্চলিক ট্ৰেড আমাৰ এখন কাণ্ট্ৰিৰ লগত দক্ষিণ এছিয়াৰ যিবোৰ কাণ্ট্ৰি আছে বা সাউথ ইষ্ট এছিয়াৰ লগত আমি যিহেতু ব্যৱসায় কৰোঁ আমি ইণ্ডিয়ান অ'চেনৰ থ্ৰুদি কি কৰোঁ আমি ট্ৰেড কৰোঁ চ' আমাৰ ট্ৰেডৰ কাৰণে আঞ্চলিক ট্ৰেডৰ কাৰণে বা আমাৰ এনাৰ্জি ছিকিউৰিটিৰ কাৰণে এইটো এটা কি আহিছে এটা ট্ৰেড আহিছে বা এই নেটৱৰ্কটো ডিছৰাপ্ট কৰা দেখা পোৱা গৈছে আৰু যিটোৱে আমাৰ যোনটো নেইবাৰহুড ফাৰ্ষ্ট পলিচি আছে তাৰ ক্ষেত্ৰতো এটা চেলেঞ্জ দিয়া দেখা পোৱা গৈছে মানে সহজ অৰ্থত ক'ব গ'লে ৱেষ্ট এছিয়াত হৈ থকা এটা কনফ্লিক্ট ইণ্ডিয়ান অ'চেন ৰিজনত ইয়াৰ প্ৰভাৱ পৰিছে যাৰ কাৰণে আমাৰ আঞ্চলিক যিবোৰ বাণিজ্যৰ ৰিজনেল ট্ৰেড যোনটো আছে এইটো ডিষ্ট্ৰাপ্ট হৈছে ছিকিউৰিটিৰ ক্ষেত্ৰত চেলেঞ্জেছ আহিছে আৰু নেইবাৰহুড ফাৰ্ষ্ট পলিচিৰ ক্ষেত্ৰতো চেলেঞ্জেছ অহা দেখা পোৱা গৈছে নাও হোৱাট নেইবাৰহুড ডিপ্ল'মেচি ভাৰতৰ যিটো প্ৰথম চুবুৰীয়া নীতি বা চুবুৰীয়া প্ৰথম নীতি আছে আৰু ৱেষ্ট এছিয়া চেলেঞ্জেছ মানে কি হয় প্ৰথম কথা দিছ ৰেফাৰ্ছ টু ইণ্ডিয়াছ কমপ্লেক্স টাস্ক অফ মেনেজিং এই যোনটো মই ক'লোঁ নেইবাৰহুড ডিপ্ল'মেচি এণ্ড ইটছ ৱেষ্ট এছিয়া চেলেঞ্জেছ কি কৈছে যে এই যোনটো প্ৰব্লেম আছে ইট ৰেফাৰ্ছ টু দ্য ইণ্ডিয়াছ কমপ্লেক্স টাস্ক অফ মেনেজিং ইটছ নেইবাৰহুড ফাৰ্ষ্ট পলিচি ৱাইল নেভিগেটিং দ্য স্পিল অভাৰ ইফেক্টছ অফ দ্য ৱেষ্ট এছিয়া ৱাৰ As the conflict expands, India must reconcile its strategic alignment with the West. ঠিক আছে সংঘাত যেটো সম্প্ৰসাৰিত হৈছে ভাৰতে ইয়াৰ দক্ষিণ এছীয় চুবুৰীয়া দেশসমূহৰ অৰ্থনৈতিক সাংস্কৃতিক আৰু সুৰক্ষা সম্বন্ধীয় উদ্দেশ্যসমূহৰ সৈতে পশ্চিমীয়া দেশসমূহৰ লগত থকা নিজৰ কৌশলগত মিত্ৰতা সমিলমিল কৰিব লাগিব কি কোৱা গৈছে ইয়াতে যে এজ দ্য কনফ্লিক্ট এক্সপান্ডছ ইণ্ডিয়া মাষ্ট ৰিকনচাইল ইটছ ষ্ট্ৰেটেজিক এলাইনমেণ্ট উইথ দ্য ৱেষ্ট মানে পশ্চিমীয়া দেশৰ কথা কোৱা গৈছে ফৰ ইকনমিক ঠিক আছে ফৰ ইকনমিক কালচাৰেল এণ্ড ছিকিউৰিটি কনচাৰ্নছ অফ ইটছ সাউথ এছিয়ান নেইবাৰ্ছ who often hold different diplomatic stances on the crisis. এতিয়া প্ৰব্লেমটো হৈ যায় কি আমাৰ ভাৰতৰ এটা নীতি আছে যে চুবুৰীয়া প্ৰথম যদিহে আমাৰ চুবুৰীয়া নেশ্যন কিবা নেইবাৰিং নেশ্যন যদি কিবা আছে নেইবাৰিং যদি কাণ্ট্ৰি আছে তাত যদি কিবা এটা প্ৰব্লেম হৈছে তো ইণ্ডিয়া এজ দ্য বিগ ব্ৰাদাৰ ঠিক আছে ইণ্ডিয়া কি কৰিব ৰেছপণ্ড কৰিব এতিয়া যিবোৰ সাউথ এছিয়াৰ কাণ্ট্ৰি আছে দক্ষিণ এছিয়াৰ যিবোৰ দেশ আছে সেই দেশসমূহৰ যিবোৰ এছপিৰেশ্যনছ আছে ঠিক আছে সেই এছপিৰেশ্যনছ যোনখিনি আছে বা যিখিনি কনচাৰ্ণ আছে সেইখিনিৰ কাৰণে সদায় আমি ৱেষ্টৰ ওপৰত কি হ'ব লগা হয় এলাইনমেণ্ট এটা মানে ৰক্ষা কৰিব লগা হয় ঠিক আছে আমি ভালকৈ থাকিবলগীয়া হয় যাতে আমাৰ ক্ষেত্ৰত ইকনমিক কালচাৰেল ছিকিউৰিটি কনচাৰ্ণবোৰ আমাৰ যিখিনি ওচৰ চুবুৰীয়া আছে সেইখিনি যাতে কি হ'ব পাৰে মিট কৰিব পাৰোঁ এতিয়া কথাটো হৈ গ'ল কি প্ৰব্লেম ক'ত আহে যেতিয়া ৱেষ্ট এছিয়াত যেতিয়া যেনেকৈ প্ৰব্লেম চলি আছে ইৰাণৰ কনফ্লিক্ট হৈ আছে আটাইতকৈ ডাঙৰ প্ৰব্লেম ইণ্ডিয়াৰ কাৰণে কি হয় যে ইণ্ডিয়াৰ যিখিনি চুবুৰীয়া নেশ্যন আছে ইণ্ডিয়াৰ যিখিনি নেইবাৰিং কাণ্ট্ৰিজ আছে তেওঁলোকৰ আকৌ সেই ৱাৰক লৈ যোনটো ষ্টেন্স হয় বা যোনটো তেওঁলোকৰ মানে ষ্টেণ্ড হয় সেইটো কমপ্লিট বেলেগ হয় ঠিক আছে বহুত কোনোবাই ইৰাণক ছাপোৰ্ট কৰে কোনোবাই ইজৰাইলক ছাপোৰ্ট কৰে তো যোনটো এই প্ৰব্লেমটো যদি হয় তেতিয়াহ'লে আমাৰ কি হয় যুদ্ধ লাগিছে ৱেষ্ট এছিয়াত ঠিক আছে আৰু ৱেষ্ট এছিয়াৰ কাৰণে বৰ্তমান কি হৈছে সাউথ ইষ্ট এছিয়াৰ যিমানকেইখন কাণ্ট্ৰি আছে চবৰে মতামত বেলেগ কোনোবাই ইৰাণক ছাপোৰ্ট কৰিছে কোনোবাই ইজৰাইলক ছাপোৰ্ট কৰিছে তো আমাৰ কাৰণে এজ দ্য বিগ ব্ৰাদাৰ ইণ্ডিয়াৰ কাৰণে প্ৰব্লেম কি হয় যে সাউথ এছিয়ান নেইবাৰ্ছখিনি আমি ডেফিনেটলি আমি কি ভাবোঁ সদায় বিগ ব্ৰাদাৰ হিচাপে আমি হেল্প কৰিব বিচাৰোঁ যাৰ কাৰণে যাতে সেইখিনি কাণ্ট্ৰিজত ইকনমিক কালচাৰেল ছিকিউৰিটি কনচাৰ্ণবোৰ যাতে ফুলফিল হ'ব যাতে পাৰে তাৰ কাৰণে আমি ৱেষ্ট এলাইন হয় আৰু একে সময়ত
কিছুমান কাণ্ট্ৰিজে কি কৰে যে ইণ্ডিয়া যোনটো স্থিতি গ্ৰহণ কৰে তাৰ ওলোটা এটা স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা যায় গতিকে যুদ্ধ কৰবাত হৈছে কিন্তু ইয়াৰ প্ৰভাৱটো আমাৰ ক্ষেত্ৰত কি প্ৰব্লেম হৈ যায় আমাৰ যোনটো নেইবাৰহুড ডিপ্ল'মেচি আহে ইয়াৰ কাৰণে এটা চেলেঞ্জ কি কৰে প'জ কৰে প্ৰব্লেমটো সেইটো হয় ঠিক আছে আমাৰ দায়িত্ব কি হ'ব লাগে যে আমাৰ যিবোৰ নেইবাৰিং নেশ্যনছ আছে সেই নেইবাৰিং নেশ্যনছসমূহৰ লগত যদি আমাৰ একে মতামত থাকে ঠিক আছে তেতিয়া ইণ্ডিয়াই কি কৰিব পাৰে ৱেষ্টৰ ওচৰত ৰিলাই কৰি পেলাই বহুতখিনি কাম ইয়াতে কৰিব পাৰে বাট প্ৰব্লেম কি হৈ যায় ছাপ'জ ইউ এছৰ ওচৰত আমি কিবা এটা বস্তুৰ ক্ষেত্ৰত ইউ এছৰ লগত আমি আমাৰ এটা ষ্ট্ৰেটেজিক এলাইনমেণ্ট আছে ঠিক আছে বাট আমি কি কৰিছোঁ ছাপ'জ কিবা এটা প্ৰজেক্ট আমি ওচৰ চুবুৰীয়া এখন নেশ্যন ফৰ এক্সাম্পল ভূটানত আমি কিবা এটা প্ৰজেক্ট ইমপ্লিমেণ্ট কৰিছোঁ য'ত আমাক ইউ এছ গভৰ্ণমেণ্টে হেল্প কৰিছে এতিয়া যদি ছাপ'জ ইৰাণৰ ৱাৰখনৰ ক্ষেত্ৰত ভূটানে যদি ইৰাণক ছাপোৰ্ট কৰি দিয়ে তো আল্টিমেটলি আমাৰ কাৰণে কি প্ৰব্লেম হৈ যায় যে প্ৰজেক্টটো আমি ইউ এছৰ হেল্পত আমি ভূটানত কৰি আছোঁ বাট ভূটান ইজ ছাপৰ্টিং ইৰাণ তেতিয়া আমাৰ কাৰণে অলপ প্ৰব্লেম হৈ যায় চ' আল্টিমেটলি আমাৰ যোনটো নেইবাৰহুড ফাৰ্ষ্ট পলিচি আছে তাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ যিবোৰ ৱেষ্ট এছিয়াৰ চেলেঞ্জ আছে তাৰ কাৰণেও বৰ্তমান সময়ত কিন্তু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে এতিয়া ইণ্ডিয়াৰ যোনটো নেইবাৰহুড ফাৰ্ষ্ট পলিচি বা ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আছে এইটো কি হয় ইট গাইডছ ইটছ এপ্ৰ'চ টুৱৰ্ডছ দ্য মেনেজমেণ্ট অফ ৰিলেশ্যনছ with countries in its immediate neighborhood ঠিক আছে এক্সাম্পল আফগানিস্তান বাংলাদেশ ভূটান মালদ্বীপছ ম্যানমাৰ নেপাল পাকিস্তান এণ্ড শ্ৰীলংকা এইটো কি হয় নেইবাৰহুড ফাৰ্ষ্ট পলিচি আমাক গাইড কৰে ইণ্ডিয়া ডেট গাইডছ ইটছ এপ্ৰ'চ টুৱৰ্ডছ দ্য মেনেজমেণ্ট অফ ৰিলেশ্যনশ্বিপ উইথ দ্য কাণ্ট্ৰিজ ইন ইটছ ইমিডিয়েট নেইবাৰহুড আমাৰ যিখিনি একেবাৰে ওচৰ চুবুৰীয়া কাণ্ট্ৰি আছে সেইখিনিৰ লগত আমাৰ সম্পৰ্ক কেনেকৈ সুস্থিৰ আৰু সুদৃঢ় হ'ব সেই গোটেইখিনি বস্তু আমি কিহৰ ওপৰত ডিপেণ্ড কৰি বা কিহৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ যোনটো কূটনৈতিক এটা নীতি আমাৰ যি কূটনীতি আছে আমাৰ যি নেইবাৰহুড ফাৰ্ষ্ট পলিচি আছে তাৰ ওপৰতে ডিপেণ্ড কৰে এতিয়া নেইবাৰহুড ফাৰ্ষ্ট পলিচি যোনটো আছে তাৰ অবজেক্টিভছৰ কথা যদি ক'বলৈ যাওঁ অবজেক্টিভছবোৰ কি হয় বা ইয়াৰ উদ্দেশ্যবোৰ কি হয় কিহৰ কাৰণে আমাৰ ইণ্ডিয়াই নেইবাৰহুড ফাৰ্ষ্ট পলিচিটো কি কৰিছিলে গ্ৰহণ কৰিছিলে টু এনহেন্স ফিজিকেল ডিজিটেল এণ্ড পিপল টু পিপল কানেক্টিভিটি এক্ৰছ দ্য ৰিজন আমাৰ বেলেগ বেলেগ দেশৰ ঠিক আছে মানুহৰ মাজত যাতে এটা ভাল সম্পৰ্ক হয় কালচাৰেল টাইজ যাতে এষ্টাব্লিছ কৰিব পাৰি ঠিক আছে ডিজিটেল টাইজ ঠিক আছে ডিজিটেল টাইজ বা কানেক্টিভিটি যাতে ষ্ট্ৰেংথেন কৰিব পাৰি ফিজিকেল কানেক্টিভিটি যাতে ষ্ট্ৰেংথেন কৰিব পাৰি সেইকাৰণে এই নীতিটো ভাৰতবৰ্ষই কি কৰিছিলে গ্ৰহণ কৰিছিলে The policy prioritized improving physical, digital and people-to-people connectivity within the region while also boosting trade and commerce. যদি আমাৰ ইখনে আনখন দেশৰ লগত যদি আমাৰ ফিজিক্যাল কানেক্টিভিটি ভাল থাকে ডিজিটেল কানেক্টিভিটি যদি ভাল থাকে মানুহ আৰু মানুহৰ মাজত সম্পৰ্ক যদি ভাল থাকে ই কি কৰিব আল্টিমেটলি আমাৰ ট্ৰেড এণ্ড কমাৰ্চ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো ই কি কৰিব এক সুফল দেখুৱাব বুলি আচলতে ধাৰণা কৰা যায় চ' ট্ৰেড এণ্ড কমাৰ্চৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা গৈছিলে আৰু যাৰ বাবে এই পলিচিটো লোৱা গৈছিলে এইটো অলদো 2008 চনতে ফৰ্মেলি কনচেপচুৱেলাইজ কৰা গৈছিলে বাট প্ৰায়ৰিটাইজ কেতিয়াৰ পৰা গৈছে 2014 চনৰ পাছত when মোডী গভৰ্ণমেণ্ট কেম ইন টু পাৱাৰ ঠিক আছে এনডিএ গভৰ্ণমেণ্ট অহাৰ পাছত 2014 চনৰ পাছত আমাৰ ভাৰতবৰ্ষৰ যোনটো নীতি ঠিক আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ক্ষেত্ৰত বিশেষকৈ ইমিডিয়েট নেইবাৰ্ছৰ ক্ষেত্ৰত ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিটো কি কৰা গ'ল প্ৰায়ৰিটাইজ কৰা গ'ল The policy aims to enhance India's diplomatic, economic and strategic relationship with the immediate neighbors. ঠিক আছে এই নীতিৰ জৰিয়তে ভাৰতবৰ্ষৰ যি কূটনীতি অৰ্থনীতি ঠিক আছে বা ষ্ট্ৰেটেজিক ৰিলেশ্যন আছে আমাৰ ওচৰ চুবুৰীয়া দেশসমূহৰ ক্ষেত্ৰত এইটো সুদৃঢ় কৰিবৰ কাৰণে আচলতে এই পলিচি লোৱা গৈছিলে 2008 চনত কনচেপচুৱেলাইজ কৰিলে প্ৰায়ৰিটি কেতিয়া দিয়া গ'ল 2014 চনৰ পাছত এতিয়া এই যোনটো নেইবাৰহুড ফাৰ্ষ্ট পলিচি আছে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আছে ই বেচিক্যালি পাঁচটা প্ৰিন্সিপলৰ ওপৰত পাঁচটা আদৰ্শৰ ওপৰতে কি কৰে বৰ্তি থাকে ঠিক আছে ইয়াৰ ওপৰত ভিত্তি কৰি এই পলিচিটো লোৱা হৈছে প্ৰথম কথা সন্মান ৰেসপেক্ট দ্যাট মিন্স এখন কান্ট্ৰিক কি দিব লাগিব সন্মান দিব লাগিব ঠিক আছে সন্মান ঠিক আছে সেকেন্ড সংবাদ that is dialogue যদি কিবা ইস্যু হয় তেতিয়া আমি কি কৰিম ডায়ালগ বা মিটিং বা বাইলেটাৰেল আমি ডায়ালগ কি কৰিম লাইক অৰ্গানাইজ কৰিম ঠিক আছে হোষ্ট কৰিম যাৰ জৰিয়তে বিভিন্ন প্ৰবলেমবোৰ আমি কি কৰিম সৰ্ট আউট কৰিম 3 নম্বৰ কথা এন্টায়াৰ সাউথ এছিয়া ৰিজনত শান্তি থাকিব লাগিব ঠিক আছে ডেফিনেটলি শান্তি আমাৰ কি হয় মূল উদ্দেশ্য হয় 4 নম্বৰ সমৃদ্ধি প্ৰসপেৰিটি ইন এমং দ্য সাউথ এছিয়ান নেশ্যনছ কি থাকিব লাগিব আমি সমৃদ্ধিশালী হ'ব লাগিব আৰু সংস্কৃতি আমাৰ কালচাৰেল টাইজ এখনে ইখনৰ লগত আমাৰ থাকিব লাগিব কাৰণ অলমোষ্ট প্ৰত্যেকখন সাউথ এছিয়ান নেশ্যনৰ সাংস্কৃতিক দিশটোৰ পৰা যদি চাবলৈ যাওঁ আমাৰ এটা কালচাৰেল ৰুট আমি দেখিবলৈ পাওঁ সো সন্মান থাকিব লাগিব সংবাদ ডায়লগ হ'ব যদি প্ৰবলেম হয় ঠিক আছে
দেন শান্তি, সমৃদ্ধি আৰু সংস্কৃতি। এই পাঁচটা কি হয় বেচিক প্ৰিন্সিপলছ অৰ 5S ফ্ৰেমৱৰ্ক অফ ইণ্ডিয়াছ নেইবাৰহুড পলিচি। নাও এই ইণ্ডিয়াছ নেইবাৰহুড পলিচি যে 2014 চনৰ পাছত ইয়াক যে গুৰুত্ব আৰোপ কৰা গ'ল, কিয় কৰা গ'ল? প্ৰথম কথা, কাউণ্টাৰিং দ্য চাইনিজ ইনফ্লুৱেঞ্চ। চাইনাৰ যিটো ইনফ্লুৱেঞ্চ ছাউথ এছিয়াত কমাবৰ কাৰণে ইণ্ডিয়াই এটা কথা বুজি পালে, ইণ্ডিয়া ৰিয়েলাইজ কৰিলে যে আমি ছাউথ এছিয়ান নেশ্যন, আমাৰ যিমানখিনি আমাৰ ইমিডিয়েট নেইবাৰ্ছ আছে, আমি কি কৰিব লাগিব, ভাল সম্পৰ্ক এটা আমি গঠন কৰিব লাগিব। বাই কলাবৰেটিং ক্ল'জলি উইথ নেইবাৰিং কাণ্ট্ৰিজ, ইণ্ডিয়া কেন কাউণ্টাৰ বেলেঞ্চ চাইনিজ ইনফ্লুৱেঞ্চ ইন দ্য ইণ্ডিয়ান অ'চেন ৰিজন। ভাৰত মহাসাগৰত বৰ্তমান যদি চাবলৈ যোৱা, এই অলমষ্ট তোমাৰ ডাৰ্ক অৰেঞ্জ কালাৰত ইয়াত যিমানখিনি ষ্টাৰ মাৰ্কছ দিয়া আছে, তোমালোকে যদি চোৱা, বাংলাদেশৰ চিটাগং, ঠিক আছে, চিটুৱে পৰ্ট অফ ম্যানমাৰ, অ'কে, শ্ৰীলংকাৰ হাম্বানটোটা, ঠিক আছে, পাকিস্তানৰ গোৱাদাৰ পৰ্টত কি হৈছে, চাইনাৰ কি আছে, ইনফ্লুৱেঞ্চ আছে, ঠিক আছে, চাইনাৰ ষ্টেচন আছে। তো আল্টিমেটলি চাইনাৰ যোনটো এটা লক্ষ্য যে ভাৰতবৰ্ষক এনেকৈ কৰি এইটো কোৱা হয় ষ্ট্ৰিং অফ পাৰ্লছ, ঠিক আছে, ভাৰতবৰ্ষক এই গোটেইখিনি ফালৰ পৰা, ঠিক আছে, তলৰ এই গোটেইখিনি ফালৰ পৰা, তিনি ফালৰ পৰা আৱৰি ধৰাৰ এটা যি প্ৰচেষ্টা, ঠিক আছে, ডেট ইজ কল্ড ষ্ট্ৰিং অফ পাৰ্লছ। ইয়াত কি কৰিব, চাইনিজ বেছ বহাব বেলেগ বেলেগ কাণ্ট্ৰিজত, আমাৰ যিবোৰ ওচৰ চুবুৰীয়া আছে অলৰেডি বহাইছে। তো সেইকাৰণে ইণ্ডিয়াও কাউণ্টাৰ এক্টিভ একশ্যনছ লৈছে। ইণ্ডিয়া যেনেকৈ মুম্বাই, বিশাখাপট্টনম, কাৰৱাৰ, কোচি, ঠিক আছে, এইখিনি বা তোমাৰ পৰ্ট ব্লেয়াৰত কি কৰিছে, পৰ্ট ব্লেয়াৰতো ইয়াতে তোমাৰ ট্ৰাই কামাণ্ডো বহাইছে। তো আল্টিমেটলি কি হ'ল কি, ইণ্ডিয়াই ৰেছপণ্ড কৰিছে, কিন্তু ইণ্ডিয়াক চব ফালৰ পৰা ঘেৰিবৰ কাৰণে, ঠিক আছে, চাইনাৰ যোনটো ডমিনেঞ্চ আছে ইণ্ডিয়ান অ'চেন ৰিজনত লাহে 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 বৃদ্ধি পাইছে, যিটো কাউণ্টাৰ কৰিবৰ কাৰণেই আমাৰ কাৰণে ইম্পৰ্টেণ্ট কি হয়, নেইবাৰহুড ফাৰ্ষ্ট পলিচি। আমি যদি ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ, ছাপ'জ শ্ৰীলংকা, ছাপ'জ পাকিস্তান আৰু বাংলাদেশৰ লগত যদি ভাল সম্পৰ্ক ৰাখোঁ, তেতিয়াহ'লে চাইনিজ ইনফ্লুৱেঞ্চটো আমি কি কৰিব পাৰিম, চীন দেশৰ প্ৰভাৱটো আমি কমাব পাৰিম বুলি এই নীতি অনা গৈছিলে। ছাপৰ্ট ইন মাল্টিলেটাৰেল ফ'ৰামছ, ঠিক আছে, ৱৰ্কিং উইথ নেইবাৰিং পাৰ্টনাৰ ষ্ট্ৰেংথেন ইণ্ডিয়াছ লিডাৰশ্বিপ ৰোল ইন ৰিপ্ৰেজেণ্টিং দ্য ইণ্টাৰেষ্ট অফ দ্য গ্ল'বেল চাউথ। এইটো যদি আমি ওচৰ চুবুৰীয়া যিখিনি ৰাষ্ট্ৰৰ লগত যদি ভাল সম্পৰ্ক যদি ৰক্ষা কৰোঁ, তেতিয়াহ'লে যিবোৰ মাল্টিলেটাৰেল ফ'ৰাম আছে, যিবোৰ অৰ্গেনাইজেশ্যনছ আছে, সেই অৰ্গেনাইজেশ্যনক ইণ্ডিয়াই কি পাব, ছাপৰ্ট পাব ফ্ৰম ইটছ ইমিডিয়েট নেইবাৰ্ছ, ঠিক আছে। Ensuring territorial integrity, collaboration with neighboring countries is essential for India to protect its territorial integrity and tackle separatists' threats effectively. Increasing maritime security, effective cooperation with neighbors is key to bolstering maritime security. যদি আমাৰ শ্ৰীলংকাৰ লগত ভাল নহয়, যদিহে আমাৰ ছাপ'জ ম্যানমাৰৰ লগত আমাৰ যদি ভাল নহয়, পাকিস্তানৰ লগত যদি ভাল নহয়, তেতিয়াহ'লে আমাৰ মেৰিটাইম ছিকিউৰিটিৰ কাৰণে কি হ'ব, থ্ৰেট আহিব, আৰু যিটো সুযোগ কোনে ল'ব, চাইনাই ল'ব পাৰিব। চ' আমাৰ মেৰিটাইম ছিকিউৰিটি বৃদ্ধি কৰিবৰ কাৰণে, ঠিক আছে, ষ্ট্ৰেংথেন কৰিবৰ কাৰণে এই ইনিচিয়েটিভ লোৱা গৈছিলে। চ' মই কি ক'লোঁ, কাউণ্টাৰিং চাইনিজ ইনফ্লুৱেঞ্চ, ছাপৰ্ট ইন মাল্টিলেটাৰেল ফ'ৰামছ, এনচিউৰিং টেৰিটৰিয়েল ইণ্টিগ্ৰিটি, ইনক্ৰিজিং মেৰিটাইম ছিকিউৰিটি, এড্ৰেছিং এনাৰ্জি ছিকিউৰিটি, পাৰ্টিকুলাৰলি কনচাৰ্নিং দ্য ইম্পৰ্ট অফ অইল এণ্ড গেছ থ্ৰু চি ৰুটছ, ঠিক আছে। আমাক শক্তি সুৰক্ষা লাগিব, যদিহে ইয়াত চাইনাৰ ইনফ্লুৱেঞ্চ থাকে, যিকোনো সময়তে কি হ'ব পাৰে, আমাৰ কাৰণে এটা থ্ৰেট আহি থাকিব এনি টাইম। কাৰণ আমাৰ কাৰণে গোটেই বিশ্বৰ লগত ট্ৰেড কৰিবৰ কাৰণে আমাৰ কাৰণে ইম্পৰ্টেণ্ট কি হয়, ইণ্ডিয়ান অ'চেন ৰিজনটো হয়। চ' আমাৰ যিমানবোৰ এনাৰ্জি আহে, ইডাৰ ৰেড চি হৈ পেলাই এইফালেদি আহিব, নহ'লে এইফালে যোনটো গাল্ফ অফ ওমান আছে, ঠিক আছে, এইফালেদি আহিব। তো আল্টিমেটলি ইণ্ডিয়ান অ'চেন আমাৰ ইণ্ডিয়াৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ আমাৰ এনাৰ্জি ট্ৰান্সপৰ্টেশ্যনটো এইফালেদিয়ে হয়। চ' এড্ৰেছিং এনাৰ্জি ছিকিউৰিটি, particularly concerning the import of oil and gas through sea routes. Development in Northeast, actively engaging with neighboring countries helps in the development of India's northeastern states. এতিয়া আমি জানো যে মেইনলেণ্ড ইণ্ডিয়া আৰু নৰ্থ ইষ্ট ইণ্ডিয়া কেৱল মাত্ৰ এটা 22 কিলোমিটাৰ বহল এটা কৰিডৰ দি পেলাই কি হৈছে, সংযুক্ত হৈ আছে। এতিয়া নৰ্থ ইষ্ট ইণ্ডিয়াত যদি ডেভেলপমেণ্ট কৰিব লাগে, তেতিয়াহ'লে অলৰেডি এক্সিষ্টিং যিমানখিনি পলিচিছ আছে, লাইক এক্ট ইষ্ট পলিচি বা ছাপ'জ কালাদান মাল্টি মডেল ট্ৰানজিট প্ৰজেক্ট যোনটো আছে, IMT ট্ৰাইলেটাৰেল হাইৱে যোনটো আছে, সেই ক্ষেত্ৰত নৰ্থ ইষ্টত, ঠিক আছে, নৰ্থ ইষ্টক তোমাৰ ইয়াত ডেভেলপমেণ্টেল প্ৰজেক্ট বনাবৰ কাৰণে আমাক ম্যানমাৰৰ ছাপৰ্ট লাগিব, কাৰণ ম্যানমাৰ দি পেলাই ওপৰৰ ফালে আমি মিজোৰামলৈকে কি কৰাব পাৰিম, কানেক্টিভিটি ষ্ট্ৰেংথেন কৰাব পাৰিম। চ' অলৰেডি যিকেইটা আছে, কালাদান মাল্টি মডেল ট্ৰানজিট প্ৰজেক্ট, যাৰ থ্ৰুদি এইফালেদি গৈ পেলাই ম্যানমাৰ হৈ পেলাই মিজোৰামলৈকে কি কৰিব, কানেক্টিভিটি বৃদ্ধিৰ কাৰণে অলৰেডি চেষ্টা চলাই থকা হৈছে, ঠিক আছে। বাট আমি যদি ভাবা যে ম্যানমাৰৰ লগত যদি আমাৰ ৰিলেশ্যনশ্বিপটো বহুত দিনলৈকে যদি বেয়া হৈ থাকে, তেতিয়াহ'লে আমাৰ এই প্ৰজেক্টবোৰ কি হৈ থাকিব, হল্ট হৈ থাকিব।
Next, leveraging soft power diplomacy. Strengthen people-to-people ties, solidifying India's influence in the region through soft power diplomacy. So these are the significance of neighborhood first policy. এটা ইণ্ডিয়াৰ কাৰণে ইণ্ডিয়াছ ডিপ্ল'মেটিক বেলেঞ্চিং চেলেঞ্জ কি হয় এতিয়া প্ৰব্লেমটো কি হয় আমি ইউএছৰ লগতো ছাপ'জ বা ইজৰাইলৰ লগতো আমি ভাল এটা সম্পৰ্ক ৰক্ষা কৰিব লাগিব তেলৰ কাৰণে ইৰাণৰ লগতো আমি এটা ভাল ৰিলেশ্যনশ্বিপ ৰাখিব লাগিব আৰু একে সময়তে কি হয় যিবোৰ নেইবাৰিং কাণ্ট্ৰিজ আছে তেওঁলোকৰ ছাপৰ্ট যোনটো ষ্টেণ্ড হয় তেওঁলোকৰ ষ্টেণ্ডৰ কাৰণে আমাৰ কি প্ৰব্লেম হৈছে ছাপ'জ কোনোবা বাংলাদেশ ইজ ছাপৰ্টিং এণ্ড পাকিস্তান ইজ ছাপৰ্টিং ইৰাণ ঠিক আছে যদি তেওঁলোকে ইৰাণক ছাপৰ্ট কৰে আমি ছাপ'জ ফৰ এক্সাম্পল ইণ্ডিয়াটো কোনো ধৰণৰ টিল্ট নলয় তথাপিও ইণ্ডিয়াই সাউথ এছিয়াটো কি কৰিব লাগিব ডিপ্ল'মেটিক এটা বেলেঞ্চ বনাব লাগিব আৰু বাকী কাণ্ট্ৰিজৰ লগতো ৱেষ্ট এছিয়াৰ লগতো সম্পৰ্ক ভাল কৰিব লাগিব এতিয়া কি হয় ইণ্ডিয়াৰ সেই ক্ষেত্ৰত কূটনৈতিকভাৱে বেলেঞ্চ কৰাৰ ক্ষেত্ৰত ঠিক আছে বেলেগ কাণ্ট্ৰিজৰ লগত ৰিলেশ্যনশ্বিপ বেলেঞ্চ কৰাৰ ক্ষেত্ৰত আমাৰ কাৰণে চেলেঞ্জেছ কি আহি পৰিছে বেচিকেলি ইন ৱেষ্ট এছিয়া ঠিক আছে ইউএছ ইজৰাইল India supports for Israel makes balancing Iran more difficult. যেহেতু ইজৰাইলক ইণ্ডিয়া ছাপোৰ্ট কৰিব লগা হৈছে সেই ক্ষেত্ৰত ইৰাণৰ লগত আমি সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত অকমান বেলেঞ্চ কৰোঁতে আমাৰ কাৰণে অলপ প্ৰব্লেম হৈছে অলদো ইণ্ডিয়া ইজ বেলেঞ্চিং ভেৰি লাইক ইন এ ৱেল মেনাৰ ঠিক আছে উইথ ইৰাণ হিষ্টৰিকেল নিউট্ৰেলিটিৰ কথা যদি কওঁ ইণ্ডিয়া ট্ৰেডিশ্যনেলি এভইডেড চাইটছ আগতো কি হয় আমাৰ যদি ইতিহাস চাবলৈ যাওঁ আমি কোনো দেশৰ পক্ষে আজিলৈকে ভাৰতবৰ্ষই কি দিয়া নাই কোনো ধৰণৰ ষ্টেণ্ড দিয়া নাই আৰু যাৰ কাৰণে বেলেগ কাণ্ট্ৰিজে আমাৰ ওপৰত কি আছে তেওঁলোকৰ কি বৃদ্ধি হৈছে তেওঁলোকৰ ট্ৰাষ্ট বৃদ্ধি হৈছে বিকজ আমি কাৰো ছাইড আজিলৈকে লোৱা নাই ৰিয়েক্টিভ ভাৰ্চেছ প্ৰয়েক্টিভ ইণ্ডিয়া ফেচ ক্ৰিটিচিজম ফৰ ডিলেড ৰেছপন্স ঠিক আছে টু চিভিলিয়ান কেজুৱেলিটিজ আনলাইক কুইকাৰ ৰিয়েকশ্যনছ বাই এছিয়ানছ তো কেতিয়াবা এতিয়া যেনেকৈ তোমাৰ ইৰাণত যদি কিবা চিভিলিয়ান কেজুৱেলিটি হৈছে বা বেলেগ জেগাত যদি হৈছে সেই ক্ষেত্ৰত ইণ্ডিয়াৰ ৰেছপন্সটো অকণমান ডিলে হয় যাৰ কাৰণে ইণ্ডিয়াই ক্ৰিটিচিজম ফেচ কৰিব লগা হয় ব্ৰিক্স লিডাৰশ্বিপৰ ক্ষেত্ৰত যদি চাওঁ ইণ্ডিয়া মাষ্ট বেলেঞ্চ ৰাইভেল মেম্বাৰ্ছ লাইক ইৰাণ এণ্ড UAE ৱাইল হোষ্টিং দ্য 2026 ব্ৰিক্স ছামিট আহি থক এই বছৰটোতে ঠিক আছে ব্ৰিক্সৰ ছামিট ঠিক আছে ব্ৰিক্স ছামিট আছে 2026 নাও ব্ৰিক্সৰ মেম্বাৰ ইৰাণো হয় UAE হয় এটা ইৰাণ আৰু UAE আমি গম পাইছোঁ ৱেষ্ট এছিয়া কনফ্লিক্টত দুইখন এটা এইটোৰ কি হৈ গৈছে এনিমি হৈ গৈছে ঠিক আছে ৰাইভেল হৈ গৈছে কাৰণ আমি গম পাওঁ যে বম্বাৰ্ডমেণ্ট ইৰাণ UAE-টো কৰিছে ডুবাইত কৰিছে ইৰাণে চ' আহি থকা সময়ত কেনেকৈ ব্ৰিক্সৰ যিহেতু মেম্বাৰ হয় তো দুইখন কাণ্ট্ৰিজক কেনেকৈ ইণ্ডিয়াই বেলেঞ্চ কৰিব সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু লক্ষণীয় হ'ব চ' সেইটো এটা কথা ঠিক আছে চ' এইখিনি হৈ গ'ল আমাৰ কাৰণে চেলেঞ্জেছ ৱেষ্ট এছিয়াৰ চেলেঞ্জৰ কাৰণে আমি ডিপ্ল'মেটিক বেলেঞ্চ কৰিব যে পৰা নাই বা আমাৰ ক'ৰবাত যে চেলেঞ্জেছ আহিছে কি চেলেঞ্জেছ আহিছে প্ৰথম কথা US ইজৰাইল টিল্ট ইণ্ডিয়াৰ US ইজৰাইল টিল্ট এটা আছে ঠিক আছে তাৰ কাৰণে ইৰাণৰ লগত একে সময়তে সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত বেলেঞ্চ কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰব্লেম হৈছে ঠিক আছে অলদো ইণ্ডিয়া মেনেজড দ্য ৰিলেশ্যনশ্বিপ উইথ ইৰাণ টু ঠিক আছে হিষ্টৰিকেল নিউট্ৰেলিটি আমাৰ আছে সেইকাৰণে আমাক ভাল পায় চবেই আৰু আমাৰ ডিলেড ৰেছপন্সৰ কাৰণে অলদো আমি ক্ৰিটিচিজম ফেচ কৰিব লাগে ন ইণ্ডিয়াৰ কাৰণে ডাঙৰ চেলেঞ্জ কি হ'ব আহি থকা দিনত ব্ৰিক্স লিডাৰশ্বিপৰ কথা যদি কওঁ যিহেতু ব্ৰিক্সটো ইণ্ডিয়া লিড কৰে বেচিকেলি ইণ্ডিয়াৰ নিচিনা কাণ্ট্ৰি লিড কৰে চ' ইৰাণ আৰু UAE একেখন মঞ্চত দুইখন কাণ্ট্ৰিজক কেনেকৈ বেলেঞ্চ কৰিব সেইটো ডাঙৰ কথা বা লক্ষণীয় হ'ব দ্য নেক্সট টপিক ইজ এবাউট ইণ্ডিয়া চাইনা ট্ৰেড ডেফিচিট ঠিক আছে মানে বাণিজ্যিক ঘাটাৰ কথা কোৱা গৈছে যে ভাৰত আৰু চীন দেশৰ মাজতো আজি বাণিজ্য সেই বাণিজ্যৰ ক্ষেত্ৰত ঘাটা আহিছে বুলি কৈছে যিটো GS পেপাৰ 3 ইণ্ডিয়ান ইকনমি পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় ইণ্ডিয়াছ ট্ৰেড ডেফিচিট উইথ চাইনা ক্ৰছড 100 বিলিয়ন ফৰ দ্য ফাৰ্ষ্ট টাইম reaching about 102 billion during April to February fiscal year 2025-26 বিত্তীয় বৰ্ষ 2025-26 ঠিক আছে বৰ্তমান চলি আছে ঠিক আছে ইয়াৰ পাছত 26-27 হ'ব এপ্ৰিলৰ পাছত মাৰ্চৰ এতিয়াটো শেষ হ'ব সো সেই তোমাৰ কি কয় 25-26 এপ্ৰিলৰ পৰা ফেব্ৰুৱাৰী লৈকে ঠিক আছে লাষ্ট এপ্ৰিলৰ পৰা ঠিক আছে মানে 25 এপ্ৰিলৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে এই গোটেই সময়খিনি প্ৰায় $102 বিলিয়ন বাণিজ্যিক ঘাটা হৈছে যেটো ইণ্ডিয়াৰ কাৰণে কোনো পদ্ধতি ভাল নহয় মানে কথাটো এনেকুৱা সাপোজ যদি তোমাৰ এনেকুৱা হৈছে সাপোজ এটা কি হয় সাপোজ তুমি ইয়াৰ পৰা 100 টকাৰ কিবা এটা বস্তু বাহিৰলৈ ৰপ্তানি কৰিছা ঠিক আছে তুমি আমদানি কৰোতে তুমি দিবলগীয়া আছে 100 সাপোজ 202 টকা ঠিক আছে 202 টকা ওকে
তো তুমি আল্টিমেটলি কিমান বেছি দি আছা তুমি 100 টকাহে পালা বাহিৰত যেতিয়া বস্তু এটা বিকিছা তুমি 100 টকা পাইছা আৰু বাহিৰৰ পৰা যেতিয়া কিনিছা তুমি দিব লগা আছে 202 টকা তো আল্টিমেটলি কিমান ঘাটা হৈছে 102 টকাৰ ঘাটা হৈছে ন সেম উইথ 102 বিলিয়ন ডলাৰ কি হৈছে আমাৰ ঘাটা হৈছে ট্ৰেড ডেফিচিট মানে কি হয় বাণিজ্যিক ঘাটা হৈ গ'ল ইট অকাৰ্ছ when import exceeds the value of its export যেতিয়া ঠিক আছে আমাৰ ইম্পোর্ট বেছি হৈ যায় এক্সপোর্টতকে যেতিয়া ৰপ্তানি আমাৰ কম হয় আমদানি আমাৰ বেছি হৈ যায় over a given period in India's case with China imports such as electronic components telecom equipments machinery and API significantly exceeds Indian exports like petroleum product copper items and electronics আমাৰ ইয়াৰ পৰা ইলেক্ট্ৰনিক্স যায় ঠিক আছে কপাৰ আইটেম যায় পেট্ৰলিয়াম প্ৰডাক্ট যায় কিন্তু আমাৰ ইয়াৰ পৰা যিমান গৈ আছে চাইনাৰ পৰা আমাৰ ইয়ালৈ বেছি আহি আছে ঠিক আছে যেটো আমাৰ বাণিজ্যিক ঘাটা কৰিছে সো ইয়াতে গোটেই দি থোৱা আছে গোটেইখিনি চাব পাৰা ঠিক আছে টেলিকম ইনস্ট্ৰুমেন্ট ঠিক আছে ইয়াৰ ক্ষেত্ৰত চাব পাৰিবা তাৰছত তোমাৰ ট্ৰেড ডেফিচিট কিমান আছে গোটেইখিনি দি আছে চোৱা 23-24 বৰ্ষত 85 বিলিয়ন ডলাৰ 85 বিলিয়ন ডলাৰ আমাৰ ট্ৰেড ডেফিচিট বাণিজ্যিক ঘাটা আছিল 24-25 ত 99.1 বিলিয়ন ডলাৰ 25-26 ৰ ফিস্কেল ইয়াৰত কি হৈছে 102.1 বিলিয়ন ডলাৰ যেটো বহুত বেছি আমাৰ বাণিজ্যিক ঘাটা আছে ইয়াত চোৱা ভালকে যদি চোৱা ইণ্ডিয়াছ ইম্পৰ্টছ ফ্ৰম চাইনা ঠিক আছে 119 বিলিয়ন ডলাৰ আমি ইম্পৰ্ট কৰিছো বুজি পালা কথাটো ইণ্ডিয়াছ এক্সপোর্ট টু চাইনা অনলি 17.5 বিলিয়ন ডলাৰ আমি ইম্পোর্ট এক্সপোর্ট কৰিছো ঠিক আছে আমি ৰপ্তানি কিমান কৰিছো 17.5 বিলিয়ন ডলাৰ আমদানি কিমান কৰিছো 119.6 বিলিয়ন ডলাৰ আমি কি কৰিছো আমদানি কৰিছো সো এটো আমাৰ ইকোনমিৰ কাৰণে বৰটা ভাল কথা নহয় ফিচাৰ্স কি হৈছে import dependence India depends on China for key inputs like electronics machinery and chemicals sectoral imbalance is a high value imports versus low value export মানে আমি যিবোৰ ইম্পোর্ট কৰিছো এবোৰ হাই ভ্যালু বহুত বেছি দামী বস্তু হয় তাৰ কাৰণে আমাৰ পইচা বেছি গৈছে আমি যোনবোৰ এক্সপোর্ট কৰিছো এবোৰ লো ভ্যালু আইটেমছ হয় ঠিক আছে যেনেকৈ তোমাৰ পেট্ৰোলিয়াম প্ৰডাক্টস কপাৰ আইটেম লো ভ্যালু হয় ইলেক্ট্ৰনিক্স লো ভ্যালু ঠিক আছে sectoral imbalance এটা আছে market access issues strict Chinese rules limit Indian exports কিছুমান এনেকুৱা চাইনাৰ ৰুলছ আছে যিবোৰৰ কাৰণে ইণ্ডিয়ান প্ৰডাক্টবোৰ লাহে এক্সপোৰ্ট হোৱা আমাৰ ইয়াৰ পৰা কি হৈছে কমি আহিছে ঠিক আছে ইণ্ডিয়াও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগে ইমপ্লিকেশন কি হৈছে আলটিমেটলি আমাৰ কাৰেন্ট একাউন্ট ডেফিসিট হৈছে এফেক্টিং ফৰেন এক্সচেঞ্জেস ষ্টেবিলিটি ঠিক আছে আমাৰ যোনটো তোমাৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ আছে তো আলটিমেটলি আমি যেতিয়া বেছি সাপোজ তোমাৰ হাতত এটা পাৰ্স আছে তুমি বস্তু বিকি পাইছা 17 টকা 17.5 rupees but তুমি কিনুতে দিব লগা আছে 119.6 rupees তোমাৰ পাৰ্সটো যোনটো হয় দ্যাট ইজ আওয়াৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ ঠিক আছে সো আলটিমেটলি আমাৰ কি হৈছে খৰচ বেছি হৈ আছে কারেন্ট একাউন্ট ডেফিসিট আহিছে যাৰ কাৰণে তোমাৰ পাৰ্সত পইচা নাইকিয়া হৈ আহি আছে দ্যাট মিন্স ফৰেন এক্সচেঞ্জ যোনটো ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভ আমাৰ কমি আহি আছে Heavy reliance on Chinese imports in electronics, pharma, API, and machinery creates vulnerabilities during geopolitical tensions. Ami bahut beshi pharmaceutical product, electronic product ami China pa ki korisu import korisu. Machinery ami import korisu. To over reliance hoisu ami thik ase belak countries or khetrat China cheap product pai he karone China pa ami import koribole mane baidhyo hoisu. ঠিক আছে বাট যদি কবলৈ যাও যে কি কৰিব লাগে ইন্ডিয়া অকমান অল্টাৰনেটিভ অপচনো বিচাৰিব লাগে ঠিক আছে ইন্ডিয়া অল্টাৰনেটিভ অপচনস ডেফিনেটলি বিচাৰিব লাগে যদি চাইনাত এক্সপোর্ট কৰিব পৰা নাই তেতিয়ালে বেলেগ দেশত যাতে এক্সপোর্ট কৰিব পৰা যায় বা চাইনাৰ পৰা যিখিনি বস্তু আনো যদি বেলেগ কান্ট্ৰিজত আছে তেতিয়ালে আমি তাৰ পৰা ইম্পোর্ট কৰিব লাগে তো আলটিমেটলি ট্ৰেড ডেফিসিট কমটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হৈ পৰিছে দ্য থাৰ্ড টপিক ইজ अबाउट জহা ৰাইস which is important এটো ইয়াত ভুল হৈ আছে which is important from GS paper 5 ঠিক আছে Okay, our culture point of view is important, our agriculture point of view is important. It will change Johar rice. Recently, India has facilitated the export of 25 metric tons of Assam's GI Tech Johar rice to United Kingdom and Italy. UK and Italy, we have 25 MMT GI Tech Hondibisto Johar Salami. বাহিৰলৈ পঠাইছো যেটো এটা মাইলস্টোন হয় আমাৰ কাৰণে ঠিক আছে যেনেকৈ আমি ৰিসেন্টলি দেখা পাইছিলো কাৰ্বি আংলঙৰ জিঞ্জাৰো বাহিৰলৈ পঠোৱা গৈছে তো জহা চাউল আমি সকলোৱে জানো এটো ইন্ডিজিনাস এটা ৰাইস ভ্যাৰাইটি হয় famous for its distinct fragrance যেটো গুন্ধ fine grain texture and rich taste
যেটো টেষ্ট আছে বহুত বেছি ধুনীয়া হয় তাৰ কাৰণে খুবেই ফেমাছ হয় ইট ইজ গ্ৰোন ইন শালি আৰু খাৰিফ ছিজনত কি হয় তোমাৰ এই চাউলটো উৎপাদন কৰা যায় খাৰিফ ছিজনত মেজৰ জহা ভেৰাইটিজ কি আছে ক'লা জহা আছে অকণমান ক'লাৰ নিচিনা আমি জানো কেতেকী জহা আছে বকুল জহা এণ্ড কুনকুনি জহাটো একেবাৰে সৰু হয় দ্য ৰাইচ ইজ অলছ' ৰিচ ইন ছেভাৰেল এণ্টি অক্সিডেণ্ট ইয়াত ভাল কথা কি হয় আমাৰ শৰীৰৰ কাৰণে এণ্টি অক্সিডেণ্টছ আছে ফ্লেভোনয়েডছ আছে এণ্ড ফেনলিক্স আছে ঠিক আছে জহা চাউলে কেতিয়া জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ পাইছিলে 2017 চনত মনত ৰাখিবা 2017ত জিঅ'গ্ৰাফিকেল টেগ পাবলৈ সক্ষম হৈছিলে দিছ ৰাইচ ভেৰাইটি হেজ টু আনছেচুৰেটেড ফেটি এচিডছ লাইক লিনোলেক এচিড that contain omega 6 and linolenic omega 3 তাৰ মানে তোমাৰ লিনোলেক এণ্ড লিনোলেনিক এচিড আছে omega 6 আৰু omega 3 ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায় সেই কাৰণে এই চাউলটো আমাৰ শৰীৰৰ কাৰণে খুব ভাল লগতে এন্টি অক্সিডেণ্ট বেলেগ antioxidants flavonoids and phenolics ইয়াত পোৱা যায় this essential fatty acids which humans cannot produce can help maintain various physiological conditions now GI tag already মই GI tag বা GI tag কেনেকৈ পাব পাৰি already মই ডিসকাস কৰিছো but তথাপিও এখিনি দি দিছো it is a sign used on product that have a specific geographical origin and possess qualities or a reputation that are due to that origin ঠিক আছে যে এটা নিৰ্দিষ্ট অঞ্চলৰ পৰা এটা নিৰ্দিষ্ট জিওগ্ৰাফিকেল এটা প্ৰডাক্টৰ থাকিব লাগিব ঠিক আছে আৰু সেই এটা কোৱালিটি এটা মানে সেই জিওগ্ৰাফিকেল অৰিজিন হলেই নহব এটা কোৱালিটি মেইনটেইন হ'ব লাগিব ঠিক আছে আৰু এই কোৱালিটি বা ৰেপুটেশনটো সেই অঞ্চলটোৰ পৰা বিলং কৰাৰ কাৰণে থাকিব লাগিব the qualities or the reputation that are due to that origin this is typically used for agricultural product foodstuffs of দিয়া যায় wine and spirit drinks যেনেকৈ আমাৰ ডিমা হাছাৰ জুডিমাও পাইছে হেন্ডিক্ৰাফটছ বা ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টছৰ ক্ষেত্ৰত দিয়া যায় কিহৰ ক্ষেত্ৰত দিয়া যায় চাবা এগ্ৰিকালচাৰ তাৰপিছত তোমাৰ ৱাইন এণ্ড স্পিৰিট ড্ৰিংকছ ফুডষ্টাফছ হেন্ডিক্ৰাফটছ এণ্ড ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টছ ঠিক আছে দ্য জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন অফ গুডছ Act of 1999 seeks to provide for the registration and better protection of geographical indication relating to goods in India. A GI tagৰ ক্ষেত্ৰত আমি কোনখন আইন আছে আমাৰ ভাৰতবৰ্ষত GI of goods geographical indication of goods Act of 1999 registration and protection. GI tag কিমান বছৰৰ কাৰণে ভ্যালিড থাকে 10 বছৰৰ কাৰণে but এটো it can be renewed for multiple times ঠিক আছে আৰু যদি চাবলৈ যাওঁ জহা চাউল যিখিনি এক্সপোৰ্ট হৈছে কোৰ আছে শিৱসাগৰ মাজুলী চিৰাং আৰু গোলাঘাট বেসিক্যালি আপাৰ আসামৰ যোনটো ক্লাইমেট এণ্ড সয়েল আছে that is best suited for জহা rice cultivation the next topic is about Karbi women tea enterprise ঠিক আছে এটো ইয়াতে ভুল আছে মই চেঞ্জ কৰি দিম The Karbi Youth Fest context কি হয় Karbi Youth Festival হৈ আছে 52 সংখ্যক 52nd Karbi Youth Festival organized by the Karbi Cultural Society Kunex organized by that is important organized by the Karbi Cultural Society served as a platform for more than just cultural preservation it highlighted a structural economic shift where rural women are transitioning from raw material suppliers to finished good producers ঠিক আছে আগত আমাৰ কি আছিল যে raw material supplier হিচাপে rural women সকলে কাম কৰিছিল ঠিক আছে মানে কেঁচামাল তোমাৰ যোগান ধৰতাৰ পৰা ফিনিশ গুড প্ৰডিউচাৰ্ছ লৈকে যেটো এটা ট্ৰানজিশন এই ট্ৰানজিশনটো ইয়াত কি কৰে তোমাৰ এটা শিফট যে আহিছে এই কথাটো হাইলাইট কৰা গৈছে ঠিক আছে কাৰণ কাৰ্বি উইমেন টি এন্টাৰপ্ৰাইজেছ আমি কোন দেখা পাইছো 52nd কাৰ্বি ফেষ্টিভেলত দেখা পাইছো ফ্ৰম লিফ টু লেভেল ঠিক আছে মানে পাতৰ পৰা লেভেলিং লৈকে পেকেজিং লৈকে কাৰ্বি উইমেন টাৰ্ন tea craft into market ready enterprise ঠিক আছে নিউজ টু এটো আহিছিল the shift from raw leaves to artisanal branding historically small tea growers in Assam functioned as a part of an unorganized supply chain মানে unorganized supply chain to unorganized আছিল ঠিক আছে প্ৰডিউস কৰে কোনোবা আহি লৈ গল কোট গল কোনো নাজানে তাৰ কাৰণে উচিত মূল্য নাপায় ওল্ড মডেলটো কি আছিল selling raw green leaves to broad leaf factories or intermediaries কোনোবা দালালক দি দিলে বা নহলে কোনো ফ্যাক্টৰি বিকি দিয়া যায় This resulted in low bargaining power and vulnerability to price fluctuations. New model key producing finished, branded and single origin tea. ঠিক আছে এটা কি হৈছে নতুন মডেলৰ যে আৰ্টিসানাল হৈছে হ্যান্ডমেড হৈছে যে ফাইনাল প্ৰডাক্টটো মাৰ্কেটলে ৰেডি কৰিব পৰা গৈছে Economic impact higher margins আগতে lower margin আছিল এটা higher marginal traceability meeting the global demand for pure and single origin Assam tea countering the issue of blending and dilution ঠিক আছে agency shifting the identity of rural women from beneficiaries to entrepreneurs ঠিক আছে
Key statistics and data points, small tree garden owners or ক্ষেত্ৰত আমি পাওঁ contribution small tree growers যিমানখিনি আছে ঠিক আছে যাৰ ক্ষুদ্ৰ যিসকল খেতিয়ক আছে চাহ খেতিয়ক তেওঁলোকে অলমষ্ট 52% 52% of the total India's total tea production is small tea growers খিনি কৰে massive jump from 15% 2 decades ago 20 বছৰ আগতে 15% আছিল এতিয়া স্মল টি গাৰ্ডেন ওনাৰ্ছ বা স্মল টি গ্ৰোৱাৰ্ছ বহুত বাঢ়িলে 15 পৰা 52% লৈকে বাঢ়িলে ডেমোগ্ৰাফিক্স ইন আছাম এণ্ড ৱেষ্ট বেংগল লেক্স অফ ফেমিলিজ ডিপেণ্ড অন স্মল হোল্ডিং লেছ দেন 10.12 হেক্টৰছ ঠিক আছে আমাৰ যদি চাইজ চোৱা ফাৰ্মৰ 10 হেক্টৰতকৈ তলত আছে মেক্সিমামৰ উইমেনছ ৰোল ৱাইল উইমেন মেক আপ অভাৰ 50% অফ দ্য ৱৰ্ক ফৰ্চ ইজ লাৰ্জ এষ্টেটছ মষ্টলি এজ প্লাকাৰ্ছ ঠিক আছে পাত তুলিবৰ কাৰণে আমাৰ যিখিনি মহিলা আছে তেওঁলোক পাই ডাঙৰ যিবোৰ চাহ বাগান আছে তাত 50%তকৈ অধিক মহিলা আছে পাত তোলাৰ কাৰণে But initiatives like Udyamini are moving them into ownership and management. Udyamini নিচিনা যিবোৰ ইনিচিয়েটিভ আছে টি প্লাকাৰ্ছৰ পৰা টি অ'নাৰ বা মেনেজমেণ্ট ৰোলৰ ক্ষেত্ৰত মহিলাসকলক কি কৰিছে আগুৱাই লৈ যোৱাত সহায় কৰিছে তো দিছ ইজ দ্য লিষ্ট অফ দ্য কুৱেশ্যনছ ফৰ দ্য ডে প্লিজ ছাবমিট দ্য আনচাৰ্ছ ইন দ্য কমেণ্ট ছেকশ্যন এণ্ড কিপ ৱাচিং এক্সাম মাষ্টাৰ্ছ থেংক ইউ